গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ পালে নতুন অসমীয়া গ্ৰন্থ জাতীয়তাবাদ আৰু অন্যান্য প্ৰবন্ধ। গ্ৰন্থখন লিখি উলিয়াইছে নতুন প্ৰজন্মৰ সুপৰিচিত লেখক কবি প্ৰাঞ্জল প্ৰতিম বৰাই। বুধবাৰে অসম গ্ৰন্থমেলাৰ বাকৰিত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় গ্ৰন্থখন। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, নিবন্ধকাৰ ময়ূৰ বৰা, অধ্যাপক অখিল ৰঞ্জন দত্ত। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থখন পাঠকে আদৰি ল'ব বুলি আশাবাদী লেখক। সকলোকে আৰু অসমৰ সদৌতিলৈকে আমাৰ আন্তৰিক শুভেচ্ছা নতুন বছৰৰ কাৰণে। আজি এতিয়া প্ৰাঞ্জল প্ৰতিম বৰা, তেওঁ ভাল লিখক, বহুত দিন লিখি আছে আৰু জাতীয়তাবাদ আৰু অন্যান্য প্ৰবন্ধ এই কিতাপখন এইমাত্ৰ আমাৰ হাতত পৰিছে আৰু মেলিছোঁহে। কিতাপখন পঢ়িবলৈ বা এই বিষয়ে বিশেষ ধ্যান দিব পৰা নাই, কিন্তু এই বিষয়টোৰ ওপৰত চৰ্চা হোৱাটো খুব এটা দৰকাৰী কথা। জাতীয়তাবাদী সংগঠনে একদম দপদপাই আছে, কিন্তু অসমীয়া জাতীয়তাবাদ ভাৰতৰ অন্যান্য জাতীয়তাবাদৰ তুলনাত মই ভাবোঁ অত্যন্ত দুৰ্বল আৰু নিশকটীয়া। সেই বিষয়ত আচলতে অসমীয়া মানুহে তেওঁলোকৰ আত্মসমালোচনাও কমকৈ কৰে আৰু আমাৰ কাষতে থকা বডোফা উপেন ব্ৰহ্মৰ দৰে যি প্ৰকৃতাৰ্থত জাতীয়তাবাদে আছিল তেওঁলোকৰ পৰা শিকিবও নিবিচাৰে। আজি প্ৰতিখন গ্ৰন্থ মোৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান বনলতাই কৰিছিল। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লেখা মেলা কৰোঁ, সাহিত্য ভাল পাওঁ, এজন কলেজৰ অধ্যাপক হিচাপেও পঢ়া শুনাৰ লগত বিশেষভাৱে জড়িত। মই আশা কৰিছোঁ যে সকলোৱে কিতাপখন আদৰি ল'ব আৰু আমাৰ এই জাতীয় আমি যি দুৰ্যোগৰ কথা কওঁ, মই ভাবিছোঁ কিতাপখনে কিবা এটা হ'লেও অলপ আশাৰ সঞ্চাৰ কৰিব।